নমস্কাৰ সম্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোঁ। আজি মোৰ আলোচ্য বিষয় জলকীয়া খেতি। বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ যত্ন কৰিব। তো আজি আপোনালোকৰ লগত মই জলকীয়াৰ খেতিৰ ওপৰত কথা পাতিম। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব বুলি মই আশা কৰোঁ। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, প্ৰথমতে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল এই জলকীয়া খেতি। বৰ্তমান যিটো অক্টোবৰ মাহ চলি আছে, ছেপ্টেম্বৰ অক্টোবৰ লগোৱা সময় আজি ধৰক প্ৰায় 20 দিনমান হৈ গ'ল। ধুনীয়াকৈ গছত খুঁটা লগাই দিছে। তো এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ গোবৰ সাৰৰ প্ৰয়োজন হ'ব। ওখ মাটি নিৰ্বাচন কৰি ল'ব, পানী জমা নোহোৱা এঢলীয়া মাটি। আৰু যিমান পাৰে আপোনালোকে 1 পৰা 1.5 বছৰ পুৰণা গোবৰ আপোনালোকে এনেকুৱা ধৰণৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এই খেতিৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। তো ইফালে চাওক, খেতিয়কে মাটিত ভৰিৰে টানি দি আছে। তাৰমানে যিবিলাক সাৰ আৰু দানা দিছিল, সাৰ দানাবিলাক মাটিৰ লগত মিক্স কৰি আছে। তো আশা কৰোঁ আপোনালোকেও এই পদ্ধতিমতে খেতি কৰিব। তাৰ লগতে কৈছোঁ, এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ জৈৱিক সাৰ, ৰাসায়নিক সাৰ আৰু কেঁচু সাৰৰ কিমান প্ৰয়োজন হ'ব। আৰু কথা হ'ল কি, বৰ্তমান আমি ৰাসায়নিক পদ্ধতিমতে খেতি কৰোঁতে আমাৰ মাটিৰ যিটো উৰ্বৰতা, মাটিৰ যিটো অম্লতা, এইটো তাৰমানে দিনক দিনে কমি আহিছে। তাৰ কাৰণে আগত যেনেকুৱা আমাৰ এনেকুৱা ধৰণৰ খেতিত চব্জিবিলাক উৎপাদন বেছি হৈছিল, দিনক দিনে কিন্তু লাহে লাহে খেতিৰ পৰা উৎপাদন কমি গৈ আছে। সেইকাৰণে আমি কি কৰিব লাগিব, লাহে লাহে অৰ্গেনিক পদ্ধতিমতে আপোনালোকক মই ভিডিঅ' দিম বাৰু। অৰ্গেনিক পদ্ধতিমতে আমি খেতি কৰিব লাগিব। এতিয়া আপোনালোকে ক'ব পাৰে যে অৰ্গেনিক পদ্ধতিমতে খেতি কৰিলে আমাৰ উৎপাদন আগৰ দৰে হ'ব জানো? আপোনালোকৰ অৰ্গেনিক পদ্ধতিমতেও খেতি কৰিলে আপোনালোকৰো ছেম কণ্ডিশ্যন, একে উৎপাদন পাব। আৰু অৰ্গেনিক পদ্ধতিমতে আমি খেতি কৰিলে তাৰমানে কি হ'ব, খেতিৰ যিবিলাক চব্জি আছে আপোনালোকে অৰ্গেনিক ঔষধ যদি দিয়ে, দিয়াৰ লগে লগে যদি আপোনালোকে ছিঙি খায়, আপোনালোকৰ কোনো ধৰণৰ ইনফেক্ট নাই, কোনো ধৰণৰ ক্ষতি নকৰে। তো পিছলৈ আপোনালোকক মই এনেকুৱা ধৰণৰ অৰ্গেনিক খেতিৰ ভিডিঅ' দি দিম, আপোনালোকে পাব। তো আজি ৰাসায়নিকৰ ওপৰতে মই জলকীয়াৰ ভিডিঅ'টো দি আছোঁ। আপোনালোকে ৰাসায়নিক পদ্ধতিমতে জলকীয়া খেতি কেনেকৈ কৰিব, যে 1 পৰা 1.5 বছৰ পুৰণা গোবৰ সাৰটো এইকাৰণে দিব দিছোঁ, যাতে কি হয়, মাটিত দিয়াৰ লগে লগে গছে অতি সোনকালে শিপাই পায়। লগতে যেতিয়া হাল মাৰিব সেই মুহূৰ্তত আপোনালোকে ছুপাৰ ফছফেট বিঘাই প্ৰতি 30 পৰা 40 কিলো দিব, পটাছ 10 কিলোৰ পৰা 12 কিলো, ইউৰিয়া দিব 10 কিলো, DAP 10 কিলো দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাব। এটা গছৰ পৰা আৰু এটা গছ বা পুলিৰ পৰা পুলিৰ দূৰত্ব আপোনালোকে 20 বা 22 ইঞ্চি ডিষ্টেঞ্চ ৰাখিব। আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 20 বা 22 ইঞ্চি ৰাখি আপোনালোকে লগাব। লগোৱাৰ এসপ্তাহ পিছৰ পৰাই আপোনালোকে গছ বা পুলিবিলাকক ধুনীয়াকৈ যতন কৰিব, যাতে পোকে, উৰণীয়া পোকে কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে। তাৰ কাৰণে আপোনালোকে লক্ষ্য কৰিব। খেতিত আপোনালোকে সংগনাই আহিব, খেতিত গছবিলাকৰ চেহাৰা কেনে আছে, গছৰ পাতবিলাক হালধীয়া হৈছে নেকি,
আগবুলি ফুলি গৈছে নেকি এইবিলাক আপোনালোকে লক্ষ্য কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে খেতিত দানাবিলাক দিব, সাৰবিলাক দিব, দানা আৰু সাৰ মিক্স আপ কৰি আপোনালোকৰ খেতিত দিব। দিয়াৰ পিছত ধুনীয়াকৈ এই ভৰিবিলাক এনেকৈ ভৰি দুটা কি কৰিব আপোনালোকে এই মাটিত এনেকৈ চুচৰাই লৈ যাব, যাতে সাৰ আৰু মাটি, দানা, সাৰ আৰু মাটিবিলাক ধুনীয়াকৈ মাটিৰ লগত সংমিশ্ৰণ হয়। এনেকুৱা ধৰণৰ সংমিশ্ৰণ হোৱাৰ পিছত যদি বৰষুণো হয় তথাপিও এইবিলাক ধুই নাযায় আৰু গছে সোনকালে পাবৰ কাৰণে প্ৰস্তুতি ল'ব। এতিয়া কথা হ'ল, লগোৱাৰ পৰা এসপ্তাহ পিছত আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব। পৰাপক্ষত এনেকুৱা ধৰণৰ গছবিলাক যেতিয়া হৈ যাব 15 পৰা 20 দিন, তেতিয়া আপোনালোকে উন্নত ধৰণৰ পোকৰ ঔষধ দিব, উন্নত ধৰণৰ ভিটামিন দিব। দিয়াৰ পিছত আপোনালোকৰ খেতিত যথেষ্ট ফলন আহি যাব। এতিয়া কথা হ'ল, এই খেতিটোত কি ধৰণৰ বিধান লগোৱা হৈছে। পুলিবিলাক যে লগাইছে, ইয়াত বুলেট জলকীয়া, এই বুলেট জলকীয়াৰ কিন্তু ফলন বহুত হয়। তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ বুলেট জলকীয়াৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে দেৰি নকৰিব। আপোনালোকে এতিয়াও যদি পুলি পেলাই আপোনালোকে লগায়, আপোনালোকেও এতিয়াও লগাব পাৰিব, আপোনালোকৰ হাতত সময় আছে। কিন্তু কথা হ'ল, অক্টোবৰ, নৱেম্বৰ এই দুটা মাহত আপোনালোকে কেৱল বুলেট নহয়, ইয়াৰ উপৰিও চিনজেণ্টা কোম্পানীৰ চুলি 8110, তাৰপিছত চাকাটা কিং হট, এনেকুৱা ধৰণৰ উন্নত VNR সিড, এনেকুৱা ধৰণৰ জলকীয়াও আমাৰ মাজত গুটিবিলাক কোম্পানীয়ে এণ্ট্ৰি কৰিছে মাৰ্কেটৰ পৰা। আমি এইবিলাক কিনি আনি আমি যেতিয়া পুলিবিলাক প্ৰস্তুত কৰিম, আৰু জলকীয়াৰ পুলিবিলাক আপোনালোকে নাৰ্চাৰী আকাৰে প্ৰস্তুত কৰিব। প্ৰস্তুত কৰাৰ 25 পৰা 27 দিন পিছত আপোনালোকে পুলিবিলাক খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। যিদিনাখন আপোনালোকে পুলি পেলাব, গুটি দিব, সেইদিনাৰ পৰা আপোনালোকৰ খেতিত হাল মাৰি আপোনালোকে খেতিত যিখিনি যতন সেইখিনি কৰিব। তো কথা হ'ল, আপোনালোকে এতিয়া কিন্তু এই বুলেট জলকীয়াত যে খেতিটো কৰিছে, বৰ্তমান কিন্তু বৰষুণ হৈ আছে, হৈ থাকক, কোনো কথা নাই। কিন্তু কেইদিন পিছত কিন্তু একদম পূৰা খৰাং বতৰ আহি যাব। আমাৰ সন্মুখতে শীতকাল, এই শীতকালত কিন্তু ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি যাব। তেতিয়া কিন্তু জলকীয়াৰ পাতবিলাক কেঁচুৰি মৰাৰ সম্ভাৱনা আছে, ফাংগিচাইড লগাৰ সম্ভাৱনা আছে। সেই সময়ত আপোনালোকে এণ্ডোফিল স্প্ৰে কৰিব পাৰিব। তাৰপিছত এমিষ্টাৰ টপ, এইবিলাক মই কিন্তু ফাংগিচাইডৰ কাৰণে কৈছোঁ। এমিষ্টাৰ টপ স্প্ৰে কৰিব পাৰিব, টাকত স্প্ৰে কৰিব পাৰিব। এইবিলাক ভাল ঔষধ। আৰু তাৰ লগতে মই পোকৰ ঔষধ কেইটা নাম কৈ দিছোঁ। জলকীয়া খেতিৰ কাৰণে কেইটামান ভাল পোকৰ ঔষধ আপোনালোকক নামকেইটা কৈ দিছোঁ। পৰাপক্ষত আপোনালোকে টুকাই ৰাখিব পাৰিব। তাৰে 1 নম্বৰ ঔষধটো আপোনালোকে টুকাব, সেইটো হ'ল ডেলিগেট। ডেলিগেট বহুত ভাল ঔষধ হয়। তাৰ লগতে আৰু এটা 2 নম্বৰ ঔষধটো হ'ল, এইটো হ'ল দাহাত আৰু ডাষ্টাৰ, দুটা মিলাই দিব লাগে। আপোনালোকৰ পাতবিলাক কেঁচুৰি মাৰি দিয়ে, পাতবিলাক হালধীয়া হৈ যায়, দিব পাৰিব। 3 নম্বৰটো হ'ল কি, জলকীয়াৰ যেতিয়া দুটা এটাকৈ গছত লাগিব, তেতিয়া আপোনালোকে গ্ৰেচিয়া, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰাচিয়া ঔষধটো স্প্ৰে কৰিব। তাৰ লগতে আৰু এটা নাম কৈ দিছোঁ, সেইটো হ'ল চেমোডিছ। জলকীয়া খেতিৰ বাবে বহুত ভাল। কিন্তু চেমোডিছ ঔষধটো কি হয়, আমাৰ চিনজেণ্টা কোম্পানীৰে, কিন্তু এই চেমোডিছ ঔষধটো দিয়াৰ লগে লগে বগামাছি নাযায়। কিন্তু মই নিজে চাইছোঁ খেতিত মাৰি, কিন্তু বাকী পোক, ছিদ্ৰকাৰী পোক হওক, উৰণীয়া পোক যায়, কিন্তু এই বগামাছি এটা আছে। এই বগামাখিটো খেতিৰ পৰা আঁতৰাব নোৱাৰোঁ। বগামাখি খেতিৰ পৰা আঁতৰাবৰ কাৰণে ৰিলিক স্প্ৰে কৰিব লাগে, আৰু মাজে মাজে পকেটো স্প্ৰে কৰিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। আৰু 1 বিঘা মাটিত আপোনালোকে এনেকুৱা ধৰণৰ বুলেট জলকীয়া খেতি কৰিলে আপোনালোকে 1 বিঘা মাটিৰ পৰা কমেও 7 পৰা 8 কুইণ্টেল জলকীয়া আপোনালোকে সপ্তাহত উঠাই কিনে আপোনালোকে বজাৰলৈ বিকিব পাৰিব। তো কথা হ'ল, দানা ঔষধ আপোনালোকে বিচাৰি পোৱা নাই, আপোনালোকে কমেণ্ট কৰিব। ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি মই কণ্টেক্ট নাম্বাৰ দি দিছোঁ। নাম্বাৰ সংগ্ৰহ কৰিব, ফোন কৰিব, মই আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। কেৱল জলকীয়া নহয়, A to Z যিকোনো খেতিৰ বিধান, দানা, ঔষধৰ প্ৰয়োজন হ'লে আপোনালোকে জনাব। তো মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম। আপোনালোকে যাতে খেতি কৰি ভাল টকা উপাৰ্জন কৰিব পাৰে, ভাল টকা উপাৰ্জন কৰি আপোনালোকে আগুৱাই যাব পাৰে, তাৰে কামনা কৰিলোঁ। তো পিছৰ ভিডিঅ' কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে জনাবৰ কাৰণে
জনাবলৈ নাপাহৰিব। আজিৰ এই জলকীয়াৰ খেতিৰ ভিডিঅ' চোৱাৰ পিছত আপোনালোকে আশা কৰোঁ উন্নত ধৰণৰ খেতিৰ ভিডিঅ' এটা মোৰ পৰা বিচাৰিব, মই আপোনালোকক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো মই আৰু বিশেষ দেৰি নকৰোঁ, যিকেইটা কথা কৈছোঁ আপোনালোকে ফ'ল' কৰক, খেতি কৰক, সফল হওক। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' এইখিনিত অন্ত পেলাইছোঁ। ধন্যবাদ।